এটা কথা আমি স্পষ্ট অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এই চৰকাৰে এটা সিদ্ধান্ত লৈছে যে চৰকাৰী খৰচত মৌলবাদ বা ধৰ্মীয় শিক্ষা দিয়াৰ আমি পৰিপন্থী আৰু সেইকাৰণে আমি অসমৰ সংখ্যালঘু সমাজৰ পৰা মানৱ সম্পদ সৃষ্টি হওক সেইটো আমি বিচাৰিছোঁ কিন্তু সংখ্যালঘু সমাজৰ পৰা যাতে অন্যান্য মৌলবাদী জেহাদীৰ যাতে জন্ম নহয় সেই কথাটোত আমি গুৰুত্ব দিছোঁ কাৰণ ইতিমধ্যে বিভিন্ন সময়ত এই ধৰণৰ ঘটনাবিলাক পোহৰলৈ আহিছে যিবিলাক ঘটনাই আমাক কেতিয়াবা কেতিয়াবা ব্যথিত কৰিছে শংকিত কৰিছে গতিকে আমি আমাৰ কথাটো কওঁ যে আমি আমাৰ ইয়াত আৰু তেনেধৰণৰ মৌলবাদী বা বৰ্তমানৰ যি যুগ বিজ্ঞান প্ৰযুক্তিৰ যুগ সেই প্ৰযুক্তিৰ বিজ্ঞানৰ যুগত আমি ভাল ভাল মানৱ সম্পদ গঢ়াতে আমি গুৰুত্ব দিম বাকী নীতিশ কুমাৰ ডাঙৰীয়াই কি কৰিছে যে তেখেতসকলৰ নিজৰ দলৰ আভ্যন্তৰীণ বিষয় কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় আমি এই কথাটোত বিশ্বাস কৰোঁ যে আমাৰ যি সনাতন পৰম্পৰা সনাতন সংস্কৃতি বা ভাৰতৰ যিটো প্ৰকৃত যিটো ৰাষ্ট্ৰবাদ জাতীয়তাবাদ সেই জাতীয়তাবাদত আমি কাকো সন্দেহো নকৰোঁ কাকো সন্দেহৰ অৱৰ্তত নাৰাখোঁ কিন্তু তেওঁলোকে যেতিয়া কিছুমান কাম কৰে সেই কৰ্মই তেওঁলোকৰ ভাৰত বিৰোধী চৰিত্ৰটো মানে প্ৰকট কৰায় তেনেকুৱা চৰিত্ৰ ব্যক্তিসকলৰ ওপৰত কেৱল বিজেপি বুলি নহয় ভাৰতক ভাল পোৱা সকলো নাগৰিকৰে প্ৰশ্নবোধক চিন তেওঁলোকৰ ওপৰত আহে গতিকে তেনেকুৱা প্ৰশ্নবোধক চিন নহা কাম যদি কৰে প্ৰকৃত ৰূপত যদি ৰাষ্ট্ৰৰ দেশৰ হকে আমাৰ সমাজখনৰ হকে তেওঁলোকে চিন্তা কৰে তেতিয়াহ'লে ইয়াত কোনো সন্দেহ বা শংকা নাহে কিন্তু আমাৰ যদি জীয়ৰী বোৱাৰীৰ ওপৰত অত্যাচাৰ হয় আমাৰ যদি ধৰ্মীয় আৱেগ অনুভূতিৰ ওপৰত আঘাত হয় আমাৰ যদি সত্ৰ দেৱালয় নামঘৰৰ মাটি দখল কৰে তেতিয়াহ'লে আমি হাত সাৱটি বহি থাকিম নেকি ইমান দিন কংগ্ৰেছৰ দিনত কৰিলে কংগ্ৰেছে জাতিটোক পংগু কৰিলে খিলঞ্জীয়া মানুহৰ সত্তাক জলাঞ্জলি দিছে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ খিলঞ্জীয়া বা জাতীয় যিটো জীৱনৰ সত্তা এই সত্তাটোৰ লগত কেতিয়াও আপোচ কৰা নাই ভৱিষ্যতেও আপোচ নকৰে গতিকে কংগ্ৰেছৰ যিটো তেওঁলোকৰ আমাক আজিকালি তেওঁলোকে আমাক আক্ৰমণ কৰে অসম চুক্তিৰ কথা কয় ৬ নং দফা ৰূপায়ণৰ কথা কয় ৮৫ চনৰ পৰা কংগ্ৰেছে কিমান বছৰ দেশ শাসন কৰিলে তাৰ কোনো মানে হিচাপ নাই কিন্তু অসম চুক্তি এটা দফা যদি কংগ্ৰেছে ৰূপায়ণ কৰিলেহেঁতেন তেতিয়াও আমি ক'ব পাৰিলোহেঁতেন কংগ্ৰেছ অসম চুক্তি এটা দফা মানে ৬ নং দফাৰ লগত জড়িত এটা বিষয় যদি তেওঁলোকে সমাধান কৰিলেহেঁতেন তেতিয়া ক'ব পাৰিলেহেঁতেন তেওঁলোকে আনকি অসমৰ প্ৰায় ৫৬০গৰাকী যি শ্বহীদ সেই শ্বহীদকতো স্বীকৃতি নিদিলে কংগ্ৰেছ দলটোৱে গতিকে এনেধৰণৰ কংগ্ৰেছ দলে আজি আমাক বিজেপিৰ প্ৰশ্ন কৰে যিটো সময়ত বিজেপিয়ে খিলঞ্জীয়াক মাটিৰ পট্টা দিছে যিটো সময়ত কন্যাকা গৰুকুটিৰ নিচিনা উদ্যোগ স্থাপনেৰে অসমক স্বাৱলম্বী কৰাৰ কথা চিন্তা কৰিছিল যিটো সময়ত অসমীয়া মানুহক যাতে আমাৰ হাতত থকা মাটিখিনি ভেটিখিনি থাকে তাৰ কাৰণে লেণ্ড ৰেভিনিউ এক্ট তাৰ ওপৰত এখন গুৰুত্বপূৰ্ণ সংশোধন আনিছে জনসংখ্যা যাতে বৃদ্ধি নহয় এতিয়ালৈকেতো বহুত বৃদ্ধি হ'ল আৰু যদি ভৱিষ্যতে বৃদ্ধি নহয় তাৰ কাৰণে বাল্য বিবাহ আৰু বহু বিবাহ প্ৰথা ইয়াৰ ওপৰত অংকুশ লগাইছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বৰদোৱা থান এইফালে বটদ্ৰৱা থান এইফালে বাটবাউসী বৰপেটা য'ত নেকি গুৰুজনাই ১৮-১৯ বছৰ কাল কটাইছিল এনেকুৱা বহু বিভিন্ন অঞ্চল আজি আমাৰ হাতৰ পৰা ওলাই গৈছিল বেদখল হৈছিল গতিকে সেইবিলাক অঞ্চল বেদখলমুক্ত কৰাৰ লগতে সেইবিলাক অঞ্চলত যাতে তাত থকা মাটিখিনি এতিয়া কিনা বেচা কৰোঁতে যাতে তেওঁলোকে সহজতে অনুমতি নাপায় বা 5 কিলোমিটাৰৰ ভিতৰত সেই মাটি সেই জনগোষ্ঠীৰ আমাৰ মাটিখিনি আমাৰ হাতত থাকিব লাগিব তাৰ কাৰণে প্ৰয়োজনীয় যি আইনৰ সংশোধনী আনি আমাক
ভৱিষ্যতৰ কাৰণে সুৰক্ষিত কৰিলে। গতিকে এনেকুৱা চৰকাৰ মইতো জীৱনত দেখা নাছিলোঁ, হয়তো আপোনালোকেও গোটেই কথাখিনি নিশ্চয়, যিহেতু গণতন্ত্ৰৰ আপোনালোক সকলোৱে চতুৰ্থ স্তম্ভ, গতিকে আপোনালোকে এই কথাখিনি নিশ্চয় জনসাধাৰণৰ মাজত শুদ্ধ সত্যনিষ্ঠভাৱে এইখিনি কথাও কেতিয়াবা চৰ্চা হ'ব লাগে। আৰু যি যি ভাল কাম হৈছে, ক'ৰবাত কিবা বেয়া কাম হৈছে সেইটোও দেখাওক, কিন্তু ভাল কাম হোৱাবিলাকো নিশ্চয় আপোনালোকে অলপ বেছিকৈ আৰু ইতিবাচক দিশবিলাক অলপ বেছিকৈ নিশ্চয় প্ৰচাৰ কৰিব বুলি মই বিশ্বাস